চোৱা আজকে বাদ মানে আজ মানে অসমীয়াত আজিৰ, কে মানে ৰ, বাদ মানে পিছত, গতিকে আজিৰ পিছত বুজোৱা হৈছে। কিন্তু আমি এই কথাষাৰক আজিৰ পিছত নকওঁ, আমি অসমীয়াত কি ক'ম? আজিৰ পৰা। যেনে আজিৰ পৰা কিবা নকৰিবা, এনেদৰে দেই। আকৌ দিছোঁ চোৱা, ফিৰ কভি। ফিৰ মানে কি? ফিৰ মানে আকৌ, কভি মানে কেতিয়া। কিন্তু আকৌ কেতিয়া আমি নুবুজো, কি বুজিম? আকৌ কেতিয়াবাহে বুজি পাম দেই। ঠিক তেনেকৈ তোমালোকে অলপ ভালকৈ মনোযোগেৰে চাবা দেই। আকৌ দিছোঁ চোৱা, চলো চলতে হে মানে কি বুজালে? হিন্দীতে হ'ব যোৱা, যাও। কিন্তু আমি বুজি পাম কি? বলা যাও। যেনে ইহা সে চলো মানে কি বুজালে? ইয়াৰ পৰা যাও। বুজি পাইছানে? আকৌ দিছোঁ চোৱা, ऐसा काम नहीं करना মানে কি হ'ব অসমীয়াত? মই বুজাই দি আছো চোৱা। ऐसा काम नहीं करना মানে ইয়াত ऐसा মানে এনেকুৱা, কাম মানে এইটো কামেই, नहीं करना মানে নকৰিবা। এটা শব্দ অৰ্থ বুজি ল'বা তোমালোকে, তেতিয়াহে হিন্দী ক'ব পাৰিবা দেই। হিন্দী কোৱাটো বহুত দৰকাৰ। আকৌ দিছোঁ চোৱা, ও আচ্ছা হে মানে কি হ'ব? অসমীয়াত কি কোৱা হ'ব? অ মানে ঐ, আচ্ছা মানে ভাল, হে মানে হয় বা আছে। কিন্তু আমি কি বুজি পাম? অ ভাল হয়, এনেকৈ নহয়। আমি কথাষাৰ বুজি পাম কেনেকৈ? অ হয় নেকি? আমি কাৰোবাৰ লগত কথা কওঁতে এনেকৈ কওঁ দেই। আকৌ দিছোঁ, ঠিক হে তুম যাও। এইটো সাধাৰণতে আমি কেনেদৰে বুজি পাম জানানে? ঠিক আছে তুমি যোৱা। কিন্তু আমি কি বুজি পাম কথাষাৰ? হ'ব তুমি যোৱাহে বুজি পাম। তাৰ ঠিক মানে ঠিক, অসমীয়াটো ঠিক, হে মানে আছে, তুম মানে তুমি, যোৱা মানে যাও মানে যোৱা দেই। কিন্তু আমি হ'ব কেনেকৈ? হ'ব তুমি যোৱাহে বুজি পাওঁ। আকৌ দিছোঁ চোৱা, নিশানা ঠিক হে মানে কি হ'ব? আমি অৰ্থটো বেলেগ হয়, কিন্তু বুজি পাওঁ বেলেগ, দুটা অৰ্থ হয় দেই। চোৱা, নিশানা ঠিক হে মানে লক্ষ্য ঠিক আছে। নিশানা মানে লক্ষ্য, ঠিক মানে ঠিক, আছে হে মানে আছে। কিন্তু ইয়াত আকৌ লক্ষ্য হ'ব বুলি নহ'ব। বুজি পাইছানে কথাষাৰ? আকৌ চোৱা, জিতনে অধিক মানে কি? এইবিলাক সৰু সৰু শব্দবিলাক জনাটো খুব দৰকাৰ দেই। জিতনে অধিক মানে কি? জিতনে মানে যিমান, অধিক মানে বেছি, বা অসমীয়াটো অধিক বুলি কোৱা হয়। যেনে যিমান বেছি বা যিমান অধিক একেটাই হ'ব। বুজিছানে? কিছুমান ঠাইত একেটা হৈ যায়, তোমালোকে ইউজ কৰিব লাগে, তেতিয়াহে শিকিব পাৰিবা দেই। মালুম নেহি মানে কি হ'ব? অসমীয়াত কি কোৱা হ'ব? নাজানো। মালুম মানে জ্ঞাত হোৱা, নহি মানে নাজানো। চোৱা, পতা নহি, মালুম নহি, জানতা নহি, এইকেইটা গোটেইকেইটাৰ অসমীয়াত কি হয়? অৰ্থ নাজানো। কিন্তু চোৱা, মই বুজাই দিছোঁ। যেনে मुझे पता नहीं है, मुझे मालूम नहीं है, मैं जानता नहीं हूँ, मैं नहीं जानता हूँ। मैं जानता नहीं हूँ বা मैं नहीं जानता हूँ একেটাই হয়। এতিয়া বুজি পাইছানে? অসমীয়াত এটাই হ'ব মাত্ৰ নাজানো, কিন্তু হিন্দীতে পতা নাহি, মালুম নাহি, জানতা নাহি বহুকেইটা হৈ যায়। গতিকে তোমালোকে কথা কৈ থাকিবা আনৰ লগত, তেতিয়াহ'লেহে হিন্দী শিকিব পাৰিবা দেই। তাৰপিছত আকৌ দিছোঁ চোৱা, কিন্তু পৰন্তু পৰ লেকিন, এইকেইটাৰ কি হ'ব? অসমীয়াত এটাহে হ'ব উত্তৰ। কি হ'ব? কিন্তু হিন্দীত হয় কেনেদৰে? চোৱা, তলত মই বাক্য দি দিছোঁ, কিন্তু তুম কহা হো, পৰন্তু वह कहा है, पर मुझे जाना होगा, लेकिन आपको, আৰু থাকি গ'লে ইয়াতে জাগা নহ'ল দেই। আকৌ দিছোঁ চোৱা, और फिर रोते, ইয়াৰ অৰ্থ কি হ'ব ক'ব পাৰিবানে কোনোবাই? চোৱা, মই দিছোঁ, और মানে আৰু, ফিৰ মানে আকৌ, ৰোতে মানে কান্দে। কিন্তু কি বুজালে আমাক কথাকেইটা? তাৰ পিছত আকৌ কান্দে। ওপৰতো চোৱা, আৰু আকৌ কান্দে নহ'ব। ইয়াত আমি বুজি পাম কেনেকৈ? তাৰ পিছত আকৌ কান্দে। ইয়াৰ পিছত আকৌ দিছোঁ চোৱা, आपके बारे में सुना था,
মানে কি হ'ব তোমালোকে ইয়াৰ পৰা চাই ল'বা পিছত বুজি পাবা দেই আৰু এটা বাক্য লিখি ল'বা আপোনাৰ বিষয়ে শুনিছিলোঁ ইয়াত বাৰে মে মানে বিষয়ে আৰু শুনা থা মানে শুনিছিলোঁ আপকেটো তোমালোকে জানাই আপোনাৰ হ'ব বুজি পাই আছানে ভিডিঅ' চাই কিনি ভাল লাগি আছে যদি লাইক এটা কৰি দিবা মাজত দেই আকৌ দিছোঁ চোৱা रोज सुबह चले आना रोज सुबह चले आना মানে रोज মানে সদায় সুবহ মানে পুৱা ৰাতিপুৱা দেই চলে আনা মানে গুচি আহিবা বা তাৰ পৰা আঁতৰি আহিবা বুজিছানে চলে হ'লে বহুত কেইটা অৰ্থ বুজায় কিন্তু আমি ইয়াত গুচি যোৱা আহাহে বুজাম দেই বুজি পাম আকৌ কি দিছোঁ ऐसे ही चलते रहो মানে কি এইদৰেই গৈ থাকা ऐसे ही মানে এই দৰেই চলতে ৰহো মানে গৈ থকা চলতে শব্দটোৱে বহুত কেইটা অৰ্থ বুজায় দেই আকৌ দিছোঁ চোৱা তো কিয়া হোগা তো কিয়া হোগা তো কিয়া হোগা মানে কি তো মানে তেনেহ'লে তেতিয়া তেন্তে কেইটামানো বুজায় দেই কিয়া হোগা মানে কি হ'ব বুজি পাইছানে কিয়া মানে কি আকৌ দিছোঁ इस प्रकार के रूप नहीं है इस प्रकार এতিয়া চোৱা আগত কৈছিলোঁ কি ऐसा এতিয়া দিলোঁ কি इस प्रकार प्रकार মানে কি प्रकार মানেও এনেকুৱা इस प्रकार মানে এনেকুৱা उस प्रकार হ'লে সেই হেনেকুৱাটো আমি নকওঁ সেইদৰে বুজায় এনেকুৱা বেমাৰ নাই অৰ্থটো কি হ'ল এনেকুৱা বেমাৰ নাই जिस प्रकार से ही কৰো जिस प्रकार से ही কৰো মানে যেনেকৈয়ে কৰা অসমীয়াত কি বুজাব যেনেকৈয়ে কৰা जिस प्रकार মানে যেনেকৈ से ही মানে এই যেনেকৈয়ে বুজালে কৰো মানে কৰা বুজি পাই আছানে আকৌ দিছোঁ চোৱা इतनी तो जैसे तैसे खा लूंगा इतनी तो जैसे तैसे खा लूंगा আমি কোনো কথা চোৱা इतनी মানে ইমান तू মানে तू যেনে মানে যেনে जैसे तैसे মানে তেনে খা লুংগা মানে খাই ল'ম মানে ইমানটো যেনে তেনে খাই ল'ম কিবা এটা কথা কওঁতে এনেকা ক'ব লাগে দেই আকৌ দিছোঁ आपका मकसद क्या है आपका मकसद क्या है ইয়াত চোৱা मकसद মানে কি মই বাক্য এটাৰে বুজাই দি আছোঁ আপোনাৰ উদ্দেশ্য কি आपका মানে আপোনাৰ मकसद মানে উদ্দেশ্য দেই আকৌ দিছোঁ চোৱা উম্মিদ नहीं কৰো উম্মিদ মানে কি হয় জানানে মই দি আছোঁ চোৱা আশা নকৰিবা উম্মিদ नहीं কৰো মানে আশা নকৰিবা नहीं কৰো মানে নকৰিবা উম্মিদ মানে আশা আকৌ দিছোঁ শামিল হৈ যাও শামিলক কি বুলি কোৱা হয় অসমীয়াত জানানে অসমীয়াত শামিল মানে যোগদান কৰি হৈ যাও মানে কৰি লোৱা যোগদান মানে শামিল এইকেইটা জনা দৰকাৰ বুজি পাইছানে ক্লিয়াৰ কৈ শিকিব লাগে দেই তাৰপিছত চোৱা मोहब्बत करो पर धोखा मत दो मोहब्बत करो पर धोखा मत दो মানে প্ৰেম কৰিবা কিন্তু নঠগাবা প্ৰেম কৰিবা কিন্তু নঠগাবা मोहब्बत মানে প্ৰেম ধোকা মানে নঠগাবা দেই তাৰপিছত আকৌ দিছোঁ চোৱা सबको बोलना जरूरी नहीं মানে কি बोलना जरूरी नहीं জৰুৰীও বহুকেইটা অৰ্থ বুজায় দেই চোৱা মই শিকাই দি আছোঁ সকলোকে ক'বলৈ প্ৰয়োজন নাই सबको মানে সকলোকে बोलना মানে ক'বলৈ জৰুৰী মানে প্ৰয়োজন नहीं মানে নাই বুজি পাই আছেনে তোমালোকে আকৌ দিছোঁ চোৱা ये सब जरूर आपका ही है ये सब जरूर आपका ही है ইয়াত দিছোঁ জৰুৰ আগত দিছিলোঁ জৰুৰী চাই লোৱা ये सब মানে এইবোৰ জৰুৰ মানে নিশ্চয় आपका ही है মানে আপোনাৰ হয় আপোনাৰেই হয় দেই হয় আপোনাৰেই দিব লাগিছিল মই মাত্ৰ আপোনাৰ দিলোঁ আকৌ দিছোঁ काश तुम मुझसे प्यार करते काश तुम मुझसे प्यार करते মানে কি হ'ব তুমি মোক ভাল পোৱাহেঁতেন মানে কাশ মানে আশা কৰিছিল তেওঁ আশা কৰিছিল যে মোক যদি সি ভাল পায় বা তুমি ভাল
পোৱাহেঁতেন সেইটোকে বুজালে কিন্তু ইয়াত কি বুজি পাম আমি তুমি মোক ভাল পোৱাহেঁতেন আকৌ দিছোঁ চোৱা শায়দ মে এক লড়কি কি তৰহ মানে ছোৱালীৰ নিচিনা কিবা এটা কৰিব পাৰিলে তাকে বুজালে শায়দ এই শায়দটোৰ অৰ্থ কি হ'ব যদি মই এজনী ছোৱালীৰ দৰে তৰহ মানে দৰে দেই ইয়াতো বুজাইছে শায়দ মানে আশা কৰা ইচ্ছা কৰা মন যোৱা মানে নিজকে মন যায় যে এজনী ছোৱালীৰ দৰে কিবা এটা কাম কৰিলে তাকে বুজায় শায়দ মে এক লড়কি কি তৰহ বুজি পাই আছানে তোমালোকে এইবোৰ সৰু সৰু শব্দবিলাকৰ অৰ্থ জনাটো খুব প্ৰয়োজন দেই ইয়াৰ পিছত আকৌ দি আছোঁ তোমালোকে ইয়াৰ পৰা চাই নিজে নিজে শিকি ল'ব আৰু ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই তেতিয়া আগলৈ আৰু এনেকৈ ভিডিঅ' চাবলৈ পাবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকে মোৰ ভিডিঅ' চাবলৈ ক'বা তেতিয়াহে মোৰ এই কষ্টটো সফল হ'ব মই যে ইমান কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিঅ' বনাওঁ কিহৰ কাৰণে বনাওঁ তোমালোকে বেছিকৈ চাব লাগে তেতিয়াহে মই কষ্টটো মোৰ ওলাব দেই তেতিয়া আজি আৰু নবনাওঁ নেকি ৰাতি বেছি হৈ গ'ল দেই ইমানতে সামৰি মাৰিলোঁ